এয়াই আমাৰ কাম্য, এয়াই আমাৰ লক্ষ্য। সকলোকে মই আকৌ ধন্যবাদ জ্ঞাপন কৰি বন্দে মাতৰমৰ ৰচক আমাৰ প্ৰাতঃস্মৰণীয় বংকিম চন্দ্ৰ চট্টোপাধ্যায় দেৱলৈ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ হৈ মই গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু বংকিম চন্দ্ৰ চট্টোপাধ্যায় ডাঙৰীয়া আপোনাৰ আত্মা নিশ্চয় সৰগত আছে, গতিকে তাৰ পৰা আপোনালোকে আমাক আশীৰ্বাদ দিব যাতে আমি এই যি যাত্ৰা, যি সংকল্প আমি আজিৰ পৰা হাতত লৈছোঁ, এই যাত্ৰাৰ সংকল্প যাতে জনতাৰ নিজৰ আৱাজলৈ ৰূপান্তৰ হয়। বন্দে মাতৰম আমাৰ, বন্দে মাতৰম মোৰ, বন্দে মাতৰম প্ৰতিগৰাকী ভাৰতীয়ৰ একতা, অখণ্ডতা, সাৰ্বভৌমত্ব, ঐক্য, সংহতিৰ অমোঘ মন্ত্ৰ। এই যাতে ভাৱনা আৰু অধিক সুদৃঢ় কৰিব পৰা যায় তাৰ কাৰণে আশীৰ্বাদ কৰক। সকলোকে মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। জয় হিন্দ, ভাৰত মাতা কি জয়।